এটা নির্দয়ভাৱে এটি অন্যায়ভাৱে এই প্ৰশাসনিক আৰু এই চৰকাৰী ব্যৱস্থাটো ৰাজ্যৰ ভিতৰত চলি থকাটো এটা গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি স্বৰূপ। গোমাফুলবাৰী ব্লকৰ যি হেডকোৱাৰ্টাৰ সেয়া হৰিপুৰ গাঁও পঞ্চায়ত হৰিপুৰত আৰু চেঙা ব্লকৰ যি হেডকোৱাৰ্টাৰ সেয়া বাগমাৰা চৰত। আমাৰ দুয়োখন ব্লক আমাৰ হেডকোৱাৰ্টাৰলৈ যাব লাগে এই দাবী মই সদনৰ ভিতৰত ৰাখিছোঁ। বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত কিমান বঞ্চনা এটা দেখিছোঁ আৰু একেটা সময়তে পূৰ্বৰ চৰকাৰসমূহ বিশেষভাৱে কংগ্ৰেছৰ 52 বছৰীয়া বঞ্চনাও আমি দেখিছোঁ। আজি চৰ্চাপুৰীয়ে হওক নদীৰ ইপাৰে সিপাৰে যোন ঠাইৰে হওক সেই ঠাইবিলাকত ছাৰ্ভে নোহোৱাৰ কাৰণে যুগ যুগান্তৰৰ পৰা বসবাস কৰা ককা দেউতা আজু ককাৰ হাৰ মিহলি হৈ যোৱা সেই মাটিৰ মালিকী স্বত্ব আজি আমাৰ কৃষক পৰিয়ালসকলে পোৱা নাই। ইয়াত দুখ আৰু পৰিতাপৰ বিষয়। আজি বৰঞ্চ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সেই মানুহখিনিকে টাৰ্গেট কৰি লৈ তেওঁলোকলৈ চোচাল হৈছে, তেওঁলোকক উচ্ছেদ কৰিব লাগে, তেওঁলোকক ভূমিহীন কৰিব লাগে, তেওঁলোকক গৃহহীন কৰিব লাগে। এটা নিৰ্দয়ভাৱে এটি অন্যায়ভাৱে এই প্ৰশাসনিক আৰু এই চৰকাৰী ব্যৱস্থাটো ৰাজ্যৰ ভিতৰত চলি থকাটো এটা গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি স্বৰূপ। আজি গণতান্ত্ৰিক ব্যৱস্থাটোক এনেকুৱা পৰ্যায়লৈ লৈ যোৱা হৈছে যি পৰ্যায়ত হিংসা ঘৃণা আৰু বিদ্বেষৰ ভাৱেৰে সমাজখনক এনেকুৱাকৈ কুলুষিত কৰা হৈছে যাতে এই সমাজখনত আমাৰ যি উত্তৰ প্ৰজন্ম তেওঁলোকে যাতে সুস্থিৰে বসবাস কৰিব নোৱাৰে, তেওঁলোকে যাতে জন্মৰ পৰা এই বিদ্বেষপূৰ্ণ ভাৱৰ মাজতে আলোচনা কৰিব পাৰিব লাগিছিল। কিন্তু দেখা গ'ল যে আজি 3 দিন ধৰি অধিৱেশন পাতি আছোঁ, কোনবিলাক কথা আলোচনা হৈছে, কোনবিলাক কথা তাৰ কেন্দ্ৰবিন্দু হৈছে। আমি অন্তত নতুন প্ৰজন্মৰ ৰাজনীতিক আমি অন্তত এই কথা বতৰাবিলাক যদি এই ধৰণেই চলে, ৰাজ্যৰ ৰাজনীতিত যদি এই প্ৰভাৱটোই থাকে, তেনেহ'লে ৰাজ্যৰ ভৱিষ্যত সুদূৰ প্ৰসাৰত কি হ'বলৈ গৈ আছে সেই কথাটো কিন্তু আমাৰ বুজাৰ কাৰণে আমি অন্তত বুজি পাই থকা নাই। অন্তত আজি নতুন প্ৰজন্মক আহ্বান জনাম, আজিৰ এই সদনৰ পৰা, এই সদনৰ সৰ্বকনিষ্ঠ এজন সদস্য হিচাপে, নতুনৰ এজন প্ৰতিনিধি হিচাপে, নতুন মানুহৰ পৰা এজন অহা হিচাপে যে সদনৰ বা এই ৰাজ্যত যি ৰাজনীতিৰ পৰিৱেশ সৃষ্টি কৰা হৈছে চৰকাৰ, যে এখন উন্নয়নকামী ৰাজ্য কৰাৰ স্বাৰ্থত আমি কি পক্ষ ল'ব লাগিব আৰু কি কথা বতৰাবিলাক বাহিৰত আমি এটি নেৰেটিভ সৃষ্টি কৰিব লাগিব, সেই আহ্বান আমাৰ যুৱকসকললৈ থাকিল। মহোদয়, প্ৰতি বছৰে গৰাখহনীয়া হয়। আজি মোৰ সমষ্টিত চেঙা সমষ্টিৰ প্ৰায় 90 কিলোমিটাৰ নদী, দিকে নদীৰ ইপাৰে সিপাৰে মাজত চেঙা সমষ্টি আৰু 90 কিলোমিটাৰ নদীত পুঁজিৰ কাৰণে কিমান যুঁজি 5টা বছৰ গৈছে। এইবেলি এছিয়ান ডেভেলপমেণ্ট বেংকে 112 কোটি টকা ঋণ মঞ্জুৰি দিয়াৰ কথা আছিল। সেই ঋণ মঞ্জুৰিও মই দেখিলোঁ যে বহুলাংশে আমাৰ বিভাগীয় বা ৰাজ্যিক চৰকাৰৰ বিভিন্ন কাজ কামবিলাক লেহেমীয়া গতিত হৈ থকাৰ কাৰণে এইবেলিও বাৰিষাত নহ'ল। যোৱাবাৰ আজি মন্ত্ৰীয়ে ৰাতিপুৱা কৈছে যে তেওঁৰ সমষ্টিতহে মাত্ৰ 300 মিটাৰ গৰাখহনীয়া হৈছে। আমাৰ সমষ্টিত 300-500 কিলোমিটাৰ গৰাখহনীয়া হৈছে। আপুনি গৈ চাওক, আপুনি কাম নকৰে কাৰণে আপুনি নাজানে, সেইকাৰণেহে নাজানে। কিলোমিটাৰে গৰাখহনীয়া হৈছে, ভিতৰলৈ নদী সোমাই আহিছে, কিমান মথাউৰি গৈছে। এনে কথা বতৰাবিলাক কৈ গ'লে হয় নেকি? আৰু সেই ঋণটো আজি মঞ্জুৰি নহ'ল। চেঙা সমষ্টিৰ মানুহে কি ক'ব যে চেঙা সমষ্টিৰ বিধায়কে বিধানসভাত 5 বছৰ কথা ক'লে কিন্তু গৰাখহনীয়াৰ এই পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কামটো আনিব নোৱাৰিলে। আজি আমি লাজত পৰিছোঁ তেওঁলোকৰ কাৰণে। অন্ততঃ আমি যুঁজি যিমান সহযোগিতা লাগে এই সিমানখিনি সহযোগিতা কৰি সেইখিনি ঋণ মঞ্জুৰিৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। মহোদয়, আজি স্বাধীনতাৰ 78 বছৰ পিছতো আমাৰ গ্ৰাম্য অঞ্চলত মই যি সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ তেওঁলোকে এতিয়াও দৰখাস্ত লৈ আহিব লাগে যে আমাৰ স্কুলত আৰু এজন শিক্ষক দিয়ক, এজন শিক্ষক আছে আৰু এজন শিক্ষক দিয়ক। 78 বছৰ আমি বঞ্চনাৰ মাজেৰে পাৰ কৰিছোঁ। বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত কিমান বঞ্চনা এটা দেখিছোঁ আৰু একেটা সময়তে পূৰ্বৰ চৰকাৰসমূহ বিশেষভাৱে কংগ্ৰেছৰ 52 বছৰীয়া বঞ্চনাও আমি দেখিছোঁ। সকলোৱে কেৱল অসমৰ চৰ্চাপৰী অঞ্চলসমূহত বসবাস কৰা মানুহক বঞ্চনা ব্যতীত অন্য একো নকৰে। সেই বঞ্চনাৰ বলি হৈ অন্ততঃ আমি সেই চৰৰ পৰা উঠি অহা নৱতম প্ৰজন্ম, যি প্ৰজন্মই অন্ততঃ নিজৰ জনগোষ্ঠীটোৰ কথা, নিজৰ মানুহখিনিৰ কথা বিজ্ঞানসন্মত দৃষ্টিভংগীৰে, আধুনিক দৃষ্টিভংগীৰে দৃষ্টিকোণৰ পৰা আমি চাব বিচাৰোঁ। আমি বিচাৰিছিলোঁ যে আমাৰ চৰচাপৰী অঞ্চলসমূহত শিক্ষা দীক্ষাৰ এটি পৰিৱেশ ৰচনা কৰা হওক আৰু সেই শিক্ষাৰ পৰিৱেশ ৰচনা কৰিবলৈ হ'লে শিক্ষক আৰু তাৰ অৱকাঠামো যিসমূহৰ যি প্ৰয়োজন সেই প্ৰয়োজনীয়তাখিনি মাৰিব লাগিছিল। প্ৰতি বছৰ আমি বান গৰাখহনীয়াক মোকাবিলা কৰোঁ আৰু সেই বান গৰাখহনীয়া মোকাবিলা কৰি উঠি আমি যেতিয়া বিদ্যালয়টো ক'ৰবাত নি বচাইও ৰাখোঁ, তাৰপিছতো আমাৰ শিক্ষক নাথাকে। 100জন ছাত্ৰ ছাত্ৰী থকাৰ পিছতো আমি এজন শিক্ষক পাওঁ, সেই শিক্ষকজন আকৌ বিয়ালুও হয়, সেই শিক্ষকজনে আকৌ ইটোও হয় সিটোও হয়। এনেকুৱা অৱস্থাত আমাৰ স্কুল পাতিবিলাক চলিছে। আমি যোৱাবাৰ সদনত প্ৰস্তাৱ ৰাখিছিলোঁ যে চৰ্চাপৰী আৰু দুৰ্গম অঞ্চলৰ বিশেষভাৱে বিদ্যালয়সমূহৰ কাৰণে শিক্ষকসকলৰ কাৰণে এটা স্পেচিয়েল কেডাৰৰ ব্যৱস্থা কৰা হওক, যিসকলে অন্ততঃ ট্ৰান্সফাৰৰ কাৰণে যিসকলে অন্ততঃ তাৰ পৰা আঁতৰি যাবলৈ চেষ্টা নকৰিব। আৰু সেইটো হ'লে অন্ততঃ আমাৰ অঞ্চলত আমি অন্ততঃ ক'ব পাৰিলোহেঁতেন যে আমাৰ শিক্ষক ট্ৰান্সফাৰৰ এই ঝামেলা নাথাকিব, আমাৰ শিক্ষক যিমান ৰিক্ৰুইট হ'ব তেওঁলোকে আমাৰ ঠাইতে থাকি যাব। কিন্তু সেয়া হৈ নুঠিল। মই অন্তিমলৈ আহিছোঁ, সময় গ'লে আমাৰ পাৰ্টিৰ টাইমৰ পৰা যাব, অসুবিধা নাই, লিডাৰ আছে ইয়াতে। আজি চেঙা সমষ্টিখন নতুনকৈ যিটো গঠিত হৈছে
প্ৰায় 5টা সমষ্টিৰ অংশৰ এটা সমষ্টি হৈছে। আজিৰ দিনত যিটো চেঙা সমষ্টি 2টা ব্লক অফিচ আমি ব্লক পাইছোঁ, এখন চেঙা ব্লক আৰু এখন গুমাফুলবাৰী ব্লক। এটা ব্লকো আমাৰ সমষ্টিৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত নাই, দুয়োটাই বৰপেটা সমষ্টিৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত। আজিও মই আহ্বান জনাইছোঁ এই সদনৰ জৰিয়তে, তেওঁলোকে কয় তেওঁলোকক ব্লক শ্বিফটিঙৰ কথা ক'লে হেডকোৱাৰ্টাৰ জাৰি কৰা হৈছে, হেডকোৱাৰ্টাৰলৈ যাবলৈ ক'লে কয় যে তাতে আন্তঃগাঁথনি নাই। বিত্ত বিভাগৰ বা অসম চৰকাৰৰ যদি পইচাৰ ইমানেই অভাৱ, পঞ্চায়ত বিভাগৰ যদি পইচাৰ ইমানেই অভাৱ, বাইদেউ কিয় আমাক এই ব্লকবিলাক দি নিদিয়ে? মন্ত্ৰী ডাঙৰীয়ানী, আমি চৰকাৰক আহ্বান জনাওঁ যে গুমাফুলবাৰী ব্লক আৰু চেঙা ব্লক, গুমাফুলবাৰী ব্লকৰ পাৰ্টিৰ পৰা যাব ছাৰ সময়, গুমাফুলবাৰী ব্লকৰ যি হেডকোৱাৰ্টাৰ সেয়া হৰিপুৰ গাঁও পঞ্চায়ত হৰিপুৰত, আৰু চেঙা ব্লকৰ যি হেডকোৱাৰ্টাৰ সেয়া বাঘমাৰা চৰত। আমাৰ দুয়োখন ব্লক আমাৰ হেডকোৱাৰ্টাৰলৈ যাব লাগে, এই দাবী মই সদনৰ ভিতৰত ৰাখিছোঁ। মহোদয়, আমাৰ যিসমূহ আপোনাৰ সমজিলা ঘোষণা কৰা হৈছে, সেই সমজিলাবিলাকৰ ভাগত আমি পৰা আশা কৰিছোঁ যে অহা দিনত পৰিব, বহুকেইখন বাকী আছে, এয়াও ক্ষিপ্ৰতাৰে কৰা প্ৰয়োজন। একেটা সময়তে সমজিলা স্বাস্থ্য সেৱা কেন্দ্ৰ জাৰি কৰা হৈছে নামত, কিন্তু আমাৰ স্বাস্থ্য সেৱা কেন্দ্ৰটো আমাৰ সমষ্টিৰ ভিতৰত নহয় মহোদয়। এই অসুবিধাবিলাক এই নতুন সমষ্টিবিলাক হোৱাৰ পিছত হৈছে, দেখা গৈছে বিভিন্ন ঠাইত হৈছে, কিন্তু আমাৰ সমষ্টি অন্ততঃ চেঙা সমষ্টিৰ কাৰণে এইখিনি হৈ উঠা নাই।